যিটো জলস্বাস্থ্য আছে PSC ডিপাৰ্টমেণ্টৰ আমাৰ পীৰবাজাৰ 1 নম্বৰ ৱাৰ্ড বান্দৰমলা গাঁও হয়। পাৰুল আমাৰ যিটো ব্যক্তি আছে তেওঁ মানে পুখুৰী ইমান দীঘলীয়া নাম্বা পুখুৰীত তাৰ মানে পানী দি আছে, পানী তেওঁ ব্যৱহাৰ কৰি আছে, এইটো কোনো সম্ভৱ নেকি? এইটো আমি প্ৰশাসনত হওক আৰু আমাৰ শ্ৰীমন্ত মহন্ত ছাৰক আহ্বান জনাই আছোঁ, এইটো আমাক সোনকালে তদন্ত কৰি চাব লাগে। এইটো ইমান দীঘলীয়া যে নাম্বা পানী চলাই আছে, এইটো মানে জল মানে ৱাটাৰ ছাপ্লাই হয়। ইমান দীঘলীয়া মানে ক'ত মানে 1 কিলোমিটাৰ কমৰ দূৰত ইমান ডাঙৰ পুখুৰী আৰু ডাঙৰ পাইপ 2.5 ইঞ্চি পাইপ তেওঁ পানী লৈ গৈছে। ইমান পানী তেওঁ ব্যৱহাৰ কৰি আছে। আৰু আমাৰ যিটো গাঁৱত দুখীয়া মানুহৰ এইটো পাইপ দিছে 10 ফুট ওচৰত, য'ত পানীৰ ব্যৱস্থা লাগে তাত দিয়ে নাই, ৰাস্তাৰ সন্মুখত পাইপ দিছে 10 ফুট আৰু আমি এক্সট্ৰা পাইপ ক'লে তাৰ বুলি পইচা লাগিব। এটা পইচা লাগিছে যিটো ঠিকাদাৰ হয় তেওঁ মানে গেলামাল এখন পুৰণা আনিছে, গাঁৱৰ পৰা 600-700 লৈ লৈ পালচাৰ বাইক লৈ ঘূৰি আছে, চব পইচা লৈ আছে। পইচা চবৰ পৰা এটা পাইপ দি 500 লৈছে যে। আৰু পাৰুল নামৰ যি ব্যক্তি আছে তেওঁ পুখুৰী ইমান দীঘল পুখুৰী, তাত পুখুৰীত পানী দি আছে, এইটো আমাৰ সঠিক বিচাৰটো লাগে। চৰকাৰে যিটো আমাৰ খোৱা পানীৰ ব্যৱস্থা দি আছে, এতিয়া পানীটো মানুহে পুখুৰী মাছ পুহিবৰ কাৰণে দিছে নি? মাছ পুহি আছে ইমান নাম্বাৰ আপোনাৰ মানে 3000 মিটাৰ হৈ যাব, ইমান দীঘলীয়া পানী যিহেতু মাছ পোহাৰ কাৰণে চৰকাৰে দিছে। এইটো আমি ডিষ্ট্ৰিক্টক আহ্বান জনাই আছোঁ, আমাৰ হিমন্ত ছাৰক আহ্বান জনাই আছোঁ, এইটো মানুহক পানী খোৱা কাৰণে দিছে না পুখুৰী মাছ মিলাব দিছে, এইটো আমাৰ সঠিক তদন্তটো লাগে।